কিয় কংগ্ৰেছ এৰিছিল হিমন্ত বিশ্ব শৰ্মাই? সেই সময়ত কি হৈছিল কংগ্ৰেছৰ ভিতৰচৰা? লাহে লাহে আচল কথাবোৰ পোহৰলৈ আহিছে। প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ তৃতীয়টো কাৰ্যকালত কংগ্ৰেছত আৰম্ভ হৈছিল বিসম্বাদৰ ধুমুহা। দলে বলে কংগ্ৰেছৰ পৰা ওলাই আহিছিল হিমন্ত বিশ্ব শৰ্মা। সেই প্ৰসংগ উত্থাপন কৰিছিল ভূপেন বৰাই। ভূপেন বৰাই নিজৰ কথা বুজাবলৈ গৈ আক্ষেপেৰে কৈছিল ৫৮জন বিধায়কে স্বাক্ষৰ কৰাৰ পিছতো হাইকমাণ্ডে মুখ্যমন্ত্ৰী নাপাতিলে হিমন্ত বিশ্ব শৰ্মা, আৰু ১৮জনে স্বাক্ষৰ কৰিয়েই মোক সভাপতি ভাঙি দিলে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই কথাবোৰ আৰু খোলোচাকৈ কৈছে। মুখ্যমন্ত্ৰীয়ে ক'লে ছোনিয়া গান্ধীয়ে মাতি আনি শপত কেতিয়া ল'বা বুলি মোক সুধিছিল। অম্বুবাচীৰ পিছতেই কংগ্ৰেছত মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ কথা আছিল হিমন্ত বিশ্ব শৰ্মাই, কিন্তু বাধা হৈ থিয় দিলে ৰাহুল গান্ধীয়ে। কংগ্ৰেছত যেতিয়া মল্লিকাৰ্জুন খাৰ্গে আহিছিলে ৫৮জন বিধায়কে মোৰ কাৰণে কৈছিলে, বাকী বহুকেইজন জ্যেষ্ঠ নেতা নিউট্ৰেল আছিলে, আৰু ১২জনেহে মাত্ৰ কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব নালাগে বা হৈ থকাজনে হ'ল। তেতিয়া ন্যায়টো দিয়া নহ'ল। ন্যায় নিদিয়াৰ কাৰণ পিছত যেতিয়া আমি গম পাওঁ, ইয়াতো সেই সময়ত ৰাহুল গান্ধী আমেৰিকাত আছিলে। টম ওডালি, জৰ্জ ছৰেছ এইবিলাকৰ ৰাহুল গান্ধী অতি ঘনিষ্ঠ, আৰু তাতে গৌৰৱ গগৈৰ পৰিয়ালো কাম কৰি আছিল। ছোনিয়া গান্ধীয়ে মোক ঘৰত মাতি নি যে শপত গ্ৰহণৰ দিন তুমি ঠিক কৰা। যেতিয়া মই কেতিয়াবা লিখিম তেতিয়া ক'ম, তেতিয়া মই মেডামক কৈছিলোঁ, আজিও মই মেডাম শব্দটোৱে কৈছোঁ, যে অম্বুবাচীৰ পিছদিনাখন মই শপত ল'ম, অম্বুবাচী মেলাৰ কেইদিন নলওঁ। তাৰ পৰা কংগ্ৰেছত সিদ্ধান্ত ঘূৰিছিলে, কাৰণ আমেৰিকাৰ পৰা ৰাহুল গান্ধীয়ে ফোন কৰিছিল। কংগ্ৰেছৰ মিটিঙত মল্লিকাৰ্জুন খাৰ্গে কি কয় সেই কথাও ক'লে মুখ্যমন্ত্ৰী। যেতিয়াই কংগ্ৰেছৰ মিটিং হয় খাৰ্গে তেতিয়াই কয় যে হিমন্তৰ লগত তহঁতি যুঁজ, কিন্তু হিমন্তৰ লগতহে MLA-বোৰ আছিল। প্ৰত্যেক কংগ্ৰেছৰ মানুহে যেতিয়া মোৰ বদনাম গায় তেতিয়া খাৰ্গে প্ৰথম এইটো কয় যে গোটেইটো MLA-বিলাক তেওঁৰ লগতহে আছিলে। এইবিলাক হ'ল সত্য, কিন্তু সেই সময়ত যে নহ'ল, এইটো মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ আছিলে। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'লে মোৰ কাললৈ এটা কলংক থাকি গ'লহেঁতেন, আৰু এনেকৈ সনাতন আৰু অসমীয়াৰ কাৰণে কাম কৰিব নোৱাৰিলোহেঁতেন। সেইকাৰণে কেতিয়াবা মানুহে যে কয় গৌৰ মাৰিলে গংগাত পৰে, এইটো মই ধন্যবাদ জনাওঁ ৰাহুল গান্ধীক, যে সেই সময়ত তেখেতে মোক মুখ্যমন্ত্ৰী নাপাতিলে, যাৰ কাৰণে মই আজি চীনা টানি বুকুত ডাঠ কৰি সনাতন আৰু অসমৰ বাবে কাম কৰিব পাৰিছোঁ। মোক গৌৰ মাৰি গংগাত পেলোৱা হৈছিলে, সেইকাৰণে মই আনন্দিত। কেবিনেট মন্ত্ৰীসকলক গৌৰৱ গগৈৰ মিটিঙত সেই সময়ত উপস্থিত থকাৰ নিৰ্দেশ দিয়া হৈছে। সেই নিৰ্দেশ মই মনা নাছিল, ক'লে মুখ্যমন্ত্ৰীয়ে। আমাক কেবিনেট মন্ত্ৰীসকলক গৌৰৱ গগৈৰ মিটিঙত যাব নিৰ্দেশ দিয়া হৈছিল। আপোনালোকে মই কিয় ৰিজাইন দিলোঁ আপোনালোকে নাজানে। মই কৈছিলোঁ মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ। অসমৰ কেবিনেট মন্ত্ৰীৰ এটা মৰ্যাদা আছে, মোৰ মিটিঙত গৌৰৱ গগৈ আহিব পাৰিব, মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ। মই মুখত তৰুণ গগৈক কৈছিলোঁ যে ছাৰ মই এইটো কাম কৰিব নোৱাৰোঁ, আপোনাৰ মিটিঙত যিমান যাব লাগে দিনে ৰাতিয়ে কাম কৰিম, কিন্তু আপোনাৰ ল'ৰাৰ মিটিঙত মই নাযাওঁ, কাৰণ মই সাংবিধানিক পদত আছোঁ। ভাৰত পাকিস্তানৰ খেলৰ প্ৰসংগ এইবাৰ টানি আনি গৌৰৱ গগৈক টাৰ্গেট কৰিলে মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ প্ৰসংগই অসমীয়া মানুহৰ বিবেক দংশন কৰিছে, ক'লে মুখ্যমন্ত্ৰীয়ে। ইণ্ডিয়া আৰু পাকিস্তানৰ ক্ৰিকেট খেল হৈছিলে। সিদিনাখন সামাজিক মাধ্যম বা মানুহে কিমানে খেল চাইছে আৰু ভাৰতক কিমানে সমৰ্থন কৰিছে ছ'চিয়েল মিডিয়া বা সিদিনাখনৰ ভিউৱাৰ্ছৰ পৰা গম পায়। পাকিস্তান আমাৰ আজন্ম শত্ৰু। পাকিস্তানত মই 10 দিন কি কৰিলোঁ, মোৰ পত্নীয়ে কিয় পাকিস্তানত চাকৰি কৰিলে, ভাৰতত চাকৰি কৰাৰ পিছতো কিয় দৰমহা লৈ থাকিলে,
মোৰ ল'ৰা ছোৱালী দুটাক আহোম যিটো ধৰ্মীয় ৰীতি নীতি আৰু হিন্দু ধৰ্মীয় ৰীতি নীতিৰ পৰা কিয় বাহিৰলৈ লৈ যোৱা হ'ল, এই প্ৰশ্নবিলাকে কংগ্ৰেছৰ লগতে অসমীয়া মানুহৰো বিবেক দৰ্শন কৰি আছে। গতিকে কিছুমানে ক'ব পাৰে, কিছুমানে ক'ব নোৱাৰে। ক'ব পৰা লোকৰ সংখ্যা নিৰ্বাচনলৈকে বাঢ়ি বাঢ়ি গৈ থাকিব। কংগ্ৰেছৰ দুই বিধায়কে ৰাইজৰ দলত যোগদান কৰা প্ৰসংগতো মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। অখিল গগৈক ধন্যবাদ। এটা অন্ততঃ অখিল গগৈক ধন্যবাদ জনাব লাগিব যে আজিৰ দিনত তেওঁ 3জন বিধায়ক, যিকক নিযুকক বেলেগ কথা, কিন্তু আজিৰ ডেটত তেওঁ 3জন কৰিলে। 5 বছৰ যুঁজি কিবা এটাতো আনিছে। ব্যুৰ' ৰিপৰ্ট DY365।